নমস্কাৰ ষ্টুডিঅ'ত মই শাহিন সুলতানা। বিশ্বৰ প্ৰতিটো মুক্ত জাতিৰ নিজস্ব পতাকা আছে। জাতীয় পতাকা এখন মুক্ত দেশৰ প্ৰতীক। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীন হোৱাৰ কিছুদিন পূৰ্বে 1947 চনৰ 22 জুলাইত অনুষ্ঠিত সংবিধান সভাৰ বৈঠকত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বৰ্তমানৰ ৰূপত গ্ৰহণ কৰা হৈছিল। পিছে আপুনি জানেনে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বৰ্তমানৰ ৰূপ দিয়া সেই বিশেষ ব্যক্তিগৰাকী কোন বা ৰূপাঙ্কন কোনে কৰিছিল? আপুনি জানেনে জাতীয় পতাকাখনৰ ৰঙৰ অৰ্থ আৰু আকাৰৰ বিষয়ে? ভাৰতে ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰাৰ ঠিক আগতে 1947 চনৰ 22 জুলাইত ভাৰতীয় পতাকা গ্ৰহণ কৰা হৈছিল। ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰং আৰু ইয়াৰ মাজৰ অশোক চক্ৰই অৰ্থাৎ গেৰুৱাই সাহস আৰু ত্যাগ, বগাই সত্য, শান্তি আৰু বিশুদ্ধতা, সেউজীয়া ৰঙে সমৃদ্ধি আৰু অশোক চক্ৰই ধৰ্মৰ নিয়মসমূহক প্ৰতিনিধিত্ব কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰস্থ আৰু দৈৰ্ঘ্যৰ অনুপাত 3:2। পতাকাৰ তিনিটা ফিটা প্ৰস্থ আৰু দৈৰ্ঘ্য সমান হ'ব লাগে। স্বাধীনতা সংগ্ৰামী পিংগলি ভেংকয়া হৈছে আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা। বৰ্তমান ব্যৱহৃত ভাৰতীয় জাতীয় পতাকাখনৰ ৰূপাঙ্কন কৰিছিল অন্ধ্ৰপ্ৰদেশৰ শিক্ষাবিদ তথা স্বাধীনতা সংগ্ৰামী পিংগালি ভেংকয়াই। 1947 চনৰ 15 আগষ্টত নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰৰ প্ৰিন্সেছ পাৰ্কত প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ইয়াক উন্মোচন কৰে। আইনত কেৱল খাদী বস্ত্ৰৰহে জাতীয় পতাকা প্ৰস্তুত কৰাৰ নিয়ম আছে। ভাৰতীয় মানৱ ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম কানুন স্থিৰ কৰি দিছে। উৎপাদনৰ অধিকাৰ খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিছনৰ হাতত ন্যস্ত। এই কমিছনে বিভিন্ন আঞ্চলিক গোষ্ঠীক উৎপাদনৰ অধিকাৰ দিব পাৰে। আজি আমি যি জাতীয় পতাকা দেখিছো সেইখনে ভাৰতৰ বিশ্বৰ বাকী অংশৰ আগত প্ৰতিনিধিত্ব কৰিবলৈ আৰম্ভ কৰাৰ আগতে তথা 1947 চনৰ আগতে আমাৰ ভাৰতীয় পতাকাখনৰ বহুবাৰ পৰিৱৰ্তন হৈছিল। 1906 চনৰ 7 আগষ্টত কলিকতাৰ পাৰ্চি বাগান চৌহদত তথা গিৰিশ পাৰ্কত প্ৰথম ভাৰতীয় পতাকা উত্তোলন কৰা হয়। এই পতাকা ভাৰতৰ প্ৰথম বেচৰকাৰী পতাকাসমূহৰ ভিতৰত অন্যতম আছিল। প্ৰথম পতাকাত ধৰ্মীয় প্ৰতীক দেখুওৱা হৈছিল আৰু তাত 8 পাহ গোলাপ আৰু বন্দে মাতৰম খোদিত আছিল আৰু ইয়াৰ ওপৰত সেউজীয়া ৰঙৰ মাজত হালধীয়া আৰু তলত ৰঙা ৰঙৰ 3ডাল ৰেখা আছিল। এই পতাকাখন শচীন্দ্ৰ প্ৰসাদ বসু আৰু হেমচন্দ্ৰ কানুংগুৱে ৰূপাঙ্কন কৰিছিল। জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত দ্বিতীয়খন সমাজবাদী আন্তৰ্জাতিক সন্মিলনত আংশিক সংশোধন কৰি ভাৰতীয় পতাকাৰ দ্বিতীয় সংস্কৰণ উত্তোলন কৰে মেডাম ভেকাচি কামাই। উল্লেখযোগ্য যে মেডাম কামা হৈছে বিদেশী মাটিত ভাৰতীয় জাতীয় পতাকা উন্মোচন কৰা প্ৰথমগৰাকী ব্যক্তি। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যতম বিশিষ্ট ব্যক্তি আছিল। পতাকাৰ আন এটা সংস্কৰণত গৃহ শাসন আন্দোলনৰ সময়ত 1947 চনত ডক্টৰ এনি বেচাণ্ট আৰু লোকমান্য বাল গংগাধৰ তিলকে তৃতীয় পতাকা উত্তোলন কৰে। ইয়াৰ দুডাল ৰেখা আছিল ৰঙা আৰু সেউজীয়া। ইয়াৰ ওপৰত বাওঁফালে ইউনিয়ন যুক্তৰাষ্ট্ৰৰ পতাকা আৰু ওপৰৰ সোঁফালে এটা অৰ্ধচন্দ্ৰ আছিল। ইয়াৰ উপৰিও নক্ষত্ৰমণ্ডলক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ 7টা পদ আছিল। 1921 চনত চতুৰ্থ প্ৰকাৰৰ পতাকা ব্যৱহাৰ কৰা হয়। নতুন পতাকাখনত বগা, সেউজীয়া আৰু ৰঙা ৰঙৰ ৰেখা আছিল। বগা ৰঙৰ ৰেখাই ধৰ্মীয় সংখ্যালঘুক প্ৰতিনিধিত্ব কৰিছিল, সেউজীয়াই মুছলমানক প্ৰতিনিধিত্ব কৰিছিল আৰু ৰঙা ৰঙৰ ৰেখাই হিন্দুক প্ৰতিনিধিত্ব কৰিছিল। মাজত এটা স্পিনিং হুইল আছিল। মহাত্মা গান্ধীৰ দৰ্শন অনুযায়ী এই পতাকা আছিল।